টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰ গায়নগাঁৱত স্থানীয় ৰাইজে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দিয়াৰ অভিযোগত এজন যুৱকক আটক কৰি আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে গাঁওখনৰ এজন শিশুৰ জন্মৰ প্ৰমাণপত্ৰত মাতৃৰ নাম ভুল হোৱাত সংশ্লিষ্ট পৰিয়ালটোৱে চেলেংহাট কুকুৰা চৰাৰ বৰুৱা উপাধিৰ এজন যুৱকক শুদ্ধ কৰাৰ বাবে দায়িত্ব দিয়ে। শুদ্ধ কৰি দিয়াৰ বিনিময়ত যুৱকজনে পৰিয়ালটোৰ পৰা 600 টকা আদায় কৰে বুলি অভিযোগ উঠিছে। যদিও একেদিনাই শুদ্ধ কৰাৰ নামত শিশুটিৰ জন্মস্থান টিয়ক এফআৰইউৰ পৰিৱৰ্তে যোৰহাট চিকিৎসা মহাবিদ্যালয় বুলি উল্লেখ কৰা প্ৰমাণপত্ৰখনত স্থানীয় লোকৰ সন্দেহ জন্মে আৰু তাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত খবৰ লৈ জানিব পৰা যায় যে প্ৰমাণপত্ৰখন ভুৱা। পৰৱৰ্তী সময়ত ৰাইজে কৌশলেৰে মাতি আনি যুৱকজনক সোধা পোছা কৰাত যুৱকজনে প্ৰমাণপত্ৰখন ফালি পেলায় আৰু সেয়া তেওঁৰ ভুল নহয় বুলি ৰাইজক নানা যুক্তিৰে বুজাবলৈ চেষ্টা কৰে যদিও ৰাইজে পৰৱৰ্তী সময়ত যুৱকজনক আৰক্ষীৰ হাতত চমজাই দিয়ে। ইফালে উক্ত বৰুৱা নামৰ যুৱকজনে টিয়কৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত জন্মৰ প্ৰমাণপত্ৰকে ধৰি বিভিন্ন চৰকাৰী নথিপত্ৰ উলিয়াই দিয়াত সহায় কৰি আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। আধাৰ প্ৰস্তুত কেন্দ্ৰৰ যোগেদি এই বৃহৎ জালিয়াতি চলি আছে বুলি ৰাইজে সন্দেহ কৰি এই ক্ষেত্ৰত আৰক্ষীৰ উচিত তদন্তৰ দাবী কৰিছে। বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিম বুলি কৈছিলে, আমি শুদ্ধ কৰিব পাৰিব নি সুধিলোঁ, কাৰেকশ্যন কৰিব পাৰিব নেকি, তেওঁ মানে পাৰিম বুলি ক'লে। এতিয়া কিহৰ কাৰেকশ্যনৰ কথা আছে? তেওঁ মানে মাকৰ নামটো বাৰ্থ চাৰ্টিফিকেটখনত ভুল হৈ আছিলে, মানে তেওঁ কাৰেকশ্যন কৰিব পাৰিম বুলি ক'লে। মানে তেতিয়া আমি তেওঁ ডকুমেণ্ট বিচাৰিছিলে, মাকৰ আধাৰ কাৰ্ডটো বিচাৰিছিলে, মাকৰ আধাৰ কাৰ্ডটো মানে দি দিলত তেওঁ আগদিনাখন আমি দিছোঁ ন, তেওঁ পিছদিনাখন মানে চাৰ্টিফিকেটখন দিলেহি। মানে তাৰপিছত আমি যোৰহাট মেডিকেলত চেক কৰিলত মানে এখন ডুপ্লিকেট বুলি গম পালোঁ। মানে মেডিকেলত দেখুৱাইছিলে। ক'ত জন্ম হৈছিলে? তাই টিয়ক এফআৰইউত জন্ম হৈছিলে, কিন্তু তেওঁ উলিয়াই দিছে যোৰহাট মেডিকেলৰ চাৰ্টিফিকেট উলিয়াই দিছে। মানে চাইনটো মানে তেওঁ খুনু গগৈ ছাৰৰ চাইন মানে হেৰি কৰিছে, কিন্তু তেওঁ আমি গম পাইছোঁ তেওঁ 5 বছৰ আগতে ৰিটায়াৰ হয় বুলি গম পাইছোঁ। গতিকে তেওঁ সেই খুনু গগৈ ছাৰৰ চাইনটো মানে কেনেকৈ মাৰে? আজি কি হ'ল কথাটো? আজি মানে আমি ডুপ্লিকেট বুলি গম পাই তেওঁক মাতি আনিলোঁ, মাতি আনি পেলাই মানে কথাটো সুধিলোঁ। মানে তেতিয়া মানে তেওঁ তেনেকৈ উল্টা পুল্টাকৈ হেৰি গাইছে মানে লগালগ মানে চাৰ্টিফিকেটখন ফালি পেলালে। মানে কি নাম তেখেতৰ নাম কি? তেখেতৰ নামটো মৃণাল বৰুৱা বুলি গম পাইছোঁ। ঘৰ ক'ত গম পাই? ঘৰ তেওঁ চেলেংহাটত বুলি কৈছে। আগতে এনেকুৱা কাৰোবাক বনাই দিছে নেকি? আমি সেইটো গম পোৱা নাই বাৰু। টকা লৈছিলে। কিমান লৈছিলে? 600 টকা লৈছিলে। 600 টকা নামটো শুদ্ধ কৰি দিলে। কেইদিনত দিছে শুদ্ধ কৰি? আগদিনা নি পিছদিনা দিছে। অসম আদিত্য টিয়ক।